নমস্কার, আপনাদের সবার আমার চ্যানেলে স্বাগত। আজকে পড়ে শোনাব যতীন্দ্রনাথ দুৱৰাদেৱৰ লেখা একটি কথা কবিতা মগনিয়াৰ। মই বাটেদি গৈ আছিলোঁ। এটা বুঢ়া বেমাৰী হাল চাল ওলোৱা মগনিয়াৰ আহি মোৰ ওচৰত থিয় হ'লেহি। তাৰ ওঠ হেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ সৰি সৰি। সি দুখত পৰি কেনেকুৱা হৈছে? চকুৰ আগতে দৰিদ্ৰতাৰ কেনে জ্বলন্ত শোক লগা দৃশ্য। সি সেই উশোৱা অপৰিষ্কাৰ হাতখন মেলি মোক সহায় খুজিলে। মই চোলাৰ মোনাত হাত সোমাই একোকেই নাপালোঁ। টকা নাই, ঘড়ী নাই, অইনকি এখন উৰুমালো নাই। মই মোৰ লগত একোকেই অনা নাছিলোঁ। মগনিয়াৰটোৱে তেতিয়াও মোৰ ওচৰতে হাত পাতি থিয় হৈ আছে আৰু তাৰ দুৰ্বল শৰীৰ কঁপিবলৈ ধৰিছে। মই এনেদৰে থাকিব নোৱাৰি লৰালৰিকৈ তাৰ হাত দুখন সাবটি ধৰিলোঁ আৰু ক'লোঁ, ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। মগনিয়াৰটোৱে আচৰিত হৈ মোৰ ফালে এবাৰ চালে, হেতা ওঠ দুখনেৰে অলপ হাঁহিলে আৰু সিও মোৰ হাত দুখন ধৰি অতি কষ্টেৰে মাত লগালে, কি হ'ল? একো কথা নাই। ইয়াৰ কাৰণে অশেষ ধন্যবাদ। ইও যে এটা দান। মই বুজিলোঁ যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালোঁ। ধন্যবাদ। এরকম আরও গল্প শুনতে সাবস্ক্রাইব করো।